গছে গছে সম্পন্ন হল বিবাহ মাংগলিক আয়োজনক লৈ গাঁওবাসীৰ সীমাহীন ব্যস্ততা। নগৰবেৰাৰ পিছুপাৰা গাঁৱৰ শালগ্ৰাম মন্দিৰত সম্পন্ন হল এখন বিশেষ বিয়া। দৰা কইনাৰ ৰূপত দুডাল গছপুলি। পিছুপাৰা গাঁওবাসীয়ে সম্পূৰ্ণ পৈতৃক পৰম্পৰাৰে সম্পন্ন কৰিলে এই বিবাহ কাৰ্য। হোমৰ জুইক সাক্ষী কৰাই পুৰোহিতৰ হতুৱাই ৰাইজে পাতিলে এই বৃক্ষ বিবাহ। দৰাৰ ৰূপত আহত অস্বস্থ আৰু কইনা বটগছৰ পুলি পানী তোলা আয়তী উৰুলি আদি মাংগলিক কাৰ্যসূচীৰে দিনে নিশাই উখল মাখল পৰিৱেশ। পিছুপাৰা গাঁওবাসীয়ে প্ৰথমবাৰৰ বাবে সমূহীয়া প্ৰচেষ্টাৰ আয়োজন কৰে এই বিশেষ বিয়াখনৰ। পৰম্পৰা অনুসৰি এই বিয়াৰ আয়োজনে সমাজত শান্তিৰ প্ৰতিষ্ঠা কৰে বুলি এক লোকবিশ্বাস আছে গাঁওবাসীৰ। বিবাহৰ অন্তত মন্দিৰৰ চৌহদতে ৰোপণ কৰা হয় দুয়োটি গছপুলি। পিছুপাৰা গাঁৱৰ এই বিশেষ বিয়াখনক কেন্দ্ৰ কৰি সকলোৰে মনত অপাৰ আনন্দ দেখা ব্যস্ততা। গাঁওবাসীয়ে দেখুৱালে প্ৰকৃতি প্ৰেমৰ বিৰল নিদৰ্শন। নিউজ টেক্স ৰিপৰ্ট, নিউজ 80 অসম। আচলতে বৈদিক প্ৰথাই আগৰ পৰাই এই অস্বস্থ বতৰ বিবাহ পদ্ধতি আছে, গতিকে বিয়া দিয়া হয়। এইটো যোনে এই কৰ্মটো কৰে, যি অঞ্চলত এই কৰ্মটো হয়, সেই অঞ্চলৰ ৰাইজৰ মানে বহুত পুণ্যৰ ফলো পায় আৰু অপায় অমংগলবিলাক মানে নাশ হয়, দূৰ হয়। গতিকে সেই উদ্দেশ্যতেই আগৰ পৰা এটা পৰম্পৰা চলি আছিল, কিন্তু আজিকালি এইটো বস্তুটো মানে ক্ৰমাৎ হ্ৰাস পাই যাই আছে। দুডাল গছৰ মাজত দুডাল গছৰ মাজত কি গছ? এডাল অস্বস্থ আৰু এডাল হ'ল বট। দৰা কোন কইনা কোন? বট হ'ল দৰা, অস্বস্থ বৃক্ষ দৰা আৰু বট হ'ল কন্যা। অস্বস্থ মানে আহত। গতিকে তেওঁ হ'ল বিষ্ণু ৰূপে আৰু আপোনাৰ কইনাটো হয় লক্ষীস্বৰূপ। গতিকে আমি প্ৰভু ঈশ্বৰৰ ওচৰত এইটোৱে আশা ৰাখিম যাতে এই গছডাল আমি সম্পূৰ্ণ সংৰক্ষণ কৰি ৰাখি ভৱিষ্যত প্ৰজন্ময়ো যাতে ইয়াৰ সাক্ষী হৈ থাকিব পাৰে, এইটোৱে আমাৰ ৰাইজৰ একমাত্ৰ ইচ্ছা। এইবাৰে নে আগতো পতা হৈছিল বিয়া? তাৰমানে মই ক'লোঁ আপোনাক যে আজিৰ পৰা প্ৰায় 50 বছৰমান আগত নগৰবেৰা অঞ্চলত এই ৰাসত আমি বিয়াখন দেখিছোঁ। পিছুপাৰাত প্ৰথম আমাৰ নামনি অসমৰ নহয়, আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ প্ৰথম বুলি আমি অনুমান হয়, কাৰণ ইয়াৰ আগত আমি কামৰূপ ডিষ্ট্ৰিক্টত তেনেকুৱা ধৰণৰ আৰু বিবাহ অনুষ্ঠিত হোৱা বুলি আমি শুনা নাই। তেতিয়া হয়তো আমাৰ প্ৰচাৰ মাধ্যমো ইমান নাছিল, যদি ক'ৰবাত হৈছেও, কিন্তু আমি এই ৰাসৰ বিয়াখন আমি দেখিছিলোঁ সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে ৰাজহুৱাকৈ, সম্পূৰ্ণ মাংগলিক কাৰ্যসূচী আৰু বৈদিক ভিত্তিত, বৈদিক হেৰিৰ ওপৰত নিৰ্ভৰ কৰি ৰাইজৰ সহযোগত, ৰাইজৰ সম্পূৰ্ণ সহযোগ। আমাৰ আয়তীসকল আপুনি দেখিছে, আয়তীসকল ৰাতিপুৱাৰ পৰাই একদম উখল মাখল তেওঁলোকে বহি আছে। যথেষ্ট গৰমকো তেওঁলোকে গৰম বুলি অনুভৱ কৰা নাই।